আকাশবাণী গুৱাহাটী উপন্যাস পাঠ অনুষ্ঠানত এয়া অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্ত। আজি 5 দিন ধৰি নেৰানেপেৰা বৰষুণ। অলপ সময়েৰে বেলিটো ওলাও নোলাওঁতেই আকৌ হুৰহুৰাই বৰষুণজাক নামি আহে। অসহ্য লাগিছে। আজি 5 দিনে তাই নিজৰালৈ যাব পৰা নাই। মংলুৰ লগত বাগানৰ মাজে মাজে ফুৰিবলৈ যাব পৰা নাই। পাত তোলা চাব পৰা নাই। ঘৰৰ আগৰ চোতালখনত দৌৰিব পৰা নাই। তাই বাৰাণ্ডাৰ পৰা হাতখন মেলি দিলে। বৰষুণৰ টোপালবোৰ যোৱা বছৰৰ মে' মাহৰ মাজভাগৰ পৰা ধাৰাবাহিক পাঠ আৰম্ভ হৈছিল লেখিকা অৰূপা পতংগীয়া কলিতাৰ বহুপঠিত উপন্যাস অয়নান্তৰ। উপন্যাসখনিৰ পাঠৰ পূৰ্বাৱলোকন অনুষ্ঠানত উপন্যাসিকাগৰাকীয়ে মনোভাৱ ব্যক্ত কৰিছিল এইদৰে। অয়নান্ত উপন্যাসখনত মই আচলতে এক অতীত চাইছোঁ, কিন্তু এইখন অকল বুৰঞ্জী নহয়, মই ইয়াত সামাজিক আৰু ৰাজনৈতিক শক্তিবিলাকো ফঁহিয়াই চাইছোঁ। মই গোলাঘাট চহৰত জন্ম হৈছিলোঁ। গোলাঘাট এখন সংস্কৃতিৱান চহৰ। ইয়াৰ এটা খুব বৰ্ণাঢ্য এক সাংস্কৃতিক জীৱন আছে। মই খুব ভাগ্যৱান এনেকুৱা এখন চহৰত জন্ম ল'বলৈ। আৰু মই সৰু কালচোৱাত বিভিন্ন ধৰণৰ চৰিত্ৰ দেখা পাইছিলোঁ। মই তেতিয়া বিশেষ একো ভবা নাছিলোঁ, কিন্তু মই খুব সৰুৰ পৰা খুব কৌতূহলী আছিলোঁ। এই বিভিন্ন চৰিত্ৰবোৰ লগ পাইছিলোঁ। শংকৰ বৰুৱাৰ পৰিয়ালক লগ পাইছিলোঁ, আৰু শংকৰ বৰুৱাৰ এগৰাকী সৰু ছোৱালী আছিল, তেওঁ মানসিকভাৱে বাধাগ্ৰস্ত আছিল, তাইকো মই দেখিছোঁ। এইধৰণে মই বিভিন্ন ধৰণৰ চৰিত্ৰ লগ পাইছিলোঁ। এই চৰিত্ৰবিলাক মোৰ মনৰ মাজত সোমাই আছিল। এই যে মই শৈশৱত যে কিছুমান চৰিত্ৰ লগ পাইছিলোঁ, এইটো নহয় যে মই সকলোবিলাক চৰিত্ৰ লগ পাইছোঁ। কিছুমান চৰিত্ৰৰ বিষয়ে মই শুনিছোঁ। সেই চৰিত্ৰবিলাকো মোৰ আইতাৰ মুখত শুনিছোঁ, মোৰ ককাৰ মুখত শুনিছোঁ, মোৰ দেউতাৰ মুখত শুনিছোঁ। বিশেষকৈ মোৰ দুগৰাকী আইতা আছিল, মোৰ দেউতাৰ মাক। তাৰপিছত আৰু এগৰাকী আইতা মই খুব ওচৰ নিকটভাৱে লগ পাইছিলোঁ, তেওঁ হৈছে মোৰ আজু আইতা, দেউতাৰ আইতাক। এই দুয়োগৰাকী আইতাক মই একেবাৰে শৈশৱৰ পৰা পাইছোঁ। এই আইতা দুগৰাকীয়ে মোৰ জীৱনত বহুত প্ৰভাৱ পেলাইছে। মোৰ মনত আছে, আগতে মই আজু আইতাক মই মাতি আহোঁ। পুৰণা ঘৰত আছিল, তাৰপিছত আমি নতুন ঘৰলৈ উঠি আহিলোঁ। আজু আইতাক মই মাতি আনোগৈ। মাক কওঁ, আজু আইতাই আকৌ কমলাৰ ক্ষীৰ খাই খুব ভাল পাইছিলে। মায়ে কমলাৰ ক্ষীৰ বনায় আৰু আজু আইতাক মই লৈ আহোঁগৈ। আৰু এখন পাতি পাৰোঁ চোতালত, ডাঙৰ চোতাল আছিল। জোনাক নিশা আজু আইতাই আমাক সাধু কয়। আইতাই গায়, কাছনি কাছনি নাহিবি নাহিবি ধান পাতে কাটিব গা, বছৰাৰ মুখতে ৰজাই শালত দিছে, তাকে চাবলৈ কেৱল। উপন্যাসখনি প্ৰচাৰ হোৱাৰ পাছত লেখিকাগৰাকীয়ে অনুভৱ কৰে, অয়নান্তক পঠনৰ যোগেদি শ্ৰোতাসকলে লৈ যোৱাৰ বাবে মই আকাশবাণী গুৱাহাটীক ধন্যবাদ পাইছোঁ। অতি সুন্দৰকৈ তেওঁলোকে অয়নান্তক শ্ৰোতাৰ আগত উপস্থাপন কৰিলে। পাঠক নয়ন প্ৰসাদৰ নাটকীয়তাবিহীন যি সুন্দৰ সজীৱ কণ্ঠ, সেই কণ্ঠই এই উপন্যাসখনক এটা নতুন মাত্ৰা দিলে। মেলডি, যি অপূৰ্ব অভিনয় বিনাৰ চৰিত্ৰত, আৰু বাকী সকলোবিলাক চৰিত্ৰই গোটেই মোৰ উপন্যাসখনৰ চৰিত্ৰবোৰ যি আৱেগ অনুভূতি তেওঁলোকৰ সকলোখিনি তুলি আনিলে।
আৰু আটাইতকৈ মোৰ ভাল লাগিল উপন্যাসখনত যি সংগীতৰ ব্যৱহাৰ হৈছে। যেতিয়া বীণাৰ মনত আনন্দ হয়, বীণাৰ বুকুত বুলবুলিজনীয়ে নাচি উঠে, সেইখিনি সময়ত এটা অতি জয়াস, খুব এটা ফূৰ্তিবাজ এটা মিউজিক বাজে। এটা উদাহৰণে দিলোঁ। গোটেই উপন্যাসখনৰ সংগীতৰ ব্যৱহাৰ অতি সুন্দৰ হৈছে। মোৰ বৰ ভাল লাগিল আৰু পাঠকেও বৰ মৰমেৰে মোৰ উপন্যাসখন গ্ৰহণ কৰিলে যেন লাগিছে। এজন তাৰ মোলৈ ফোনযোগে জনাইছে যে যেতিয়া তগৰে কয় যে আপুনিনো ভাতৰ কাৰণে কিয় চিন্তা কৰিব লাগিছে, দুটাজনে মোক কৈছে যে উচিষ্টৰ মাজত ডাঙৰ হোৱা, জাবৰৰ মাজত ডাঙৰ হোৱা সেই নিশকতীয়া ছোৱালীজনীয়ে যেতিয়া বীণাক ভাতৰ আশ্বাস দিব পৰা হ'ল, সেইখিনি সময়ত হেনো তেওঁ ডাঙৰ ডাঙৰ মাতেৰে কান্দি পেলাইছিল। এই ধৰণে পাঠকে গভীৰ আত্মীয়তাৰে উপন্যাসখনৰ লগত জড়িত। মই সকলো শ্ৰোতাক তাৰ বাবে ধন্যবাদ জনাইছো আৰু আকাশবাণী গুৱাহাটীকো মই ধন্যবাদ জনাইছো। আচলতে সকলো সৃষ্টিশীল লেখকৰ বাবে পাঠকৰ মৰম, পাঠকৰ চেনেহে হ'ল সকলোতকৈ মূল্যৱান। অয়নান্ত ৰেডিঅ'ৰ যোগেদি বহুত শ্ৰোতাৰ মাজতে গ'ল আৰু শ্ৰোতাসকলে যি মৰমেৰে এই উপন্যাস পাঠ গ্ৰহণ কৰিলে, আজি মোক বুজাই দিলে যে পাঠকে মোক গ্ৰহণ কৰিছে, বীণাক গ্ৰহণ কৰিছে, মোৰ সৃষ্টিক গ্ৰহণ কৰিছে। মই অনুপ্ৰাণিত হৈছো। ভৱিষ্যতে কাম কৰাৰ বাবে মই নিজকে আৰু ইকুইপ কৰিছো, নিজকে মই আৰু আগুৱাই নিবলৈ এক পাইছো। সকলোলৈকে মোৰ ধন্যবাদ থাকিল। দেখা গৈছিল অয়নান্তৰ প্ৰচাৰত শ্ৰোতাই সন্তুষ্টি প্ৰকাশ কৰিছিল। তেনে কেইজনমান সচেতন শ্ৰোতাৰ মন্তব্য আমি টেলিফোনযোগে ৰেকৰ্ডিং কৰিছিলোঁ। তেওঁলোকৰ অনুভৱ শুনোচোন আহক। মই চিপাঝাৰৰ পৰা কৈছোঁ সহদৰ শৰ্মাই। মই আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত হোৱা অয়নান্ত এই উপন্যাসখনৰ ধাৰাবাহিক পাঠ মই আদিৰ পৰা অন্তলৈকে শুনিলোঁ আৰু শুনি আচলতে এইখন ভাল লাগিল। আৰু আকাশবাণী কেন্দ্ৰত যিমানকেইখন উপন্যাস ধাৰাবাহিকভাৱে প্ৰচাৰিত হ'ল, ইয়াৰ ভিতৰত কিন্তু মোৰ মতে মই এইখনেই চবতকৈ উৎকৃষ্ট মানৰ উপন্যাস বুলি মোৰ বিবেচনা হৈছে। আৰু ইয়াত বিশেষকৈ বীণাৰ চৰিত্ৰটো মোৰ বেছি ভাল লাগিল। এইটো মেলডি পাটগিৰিয়ে কৰিছে চৰিত্ৰটো, কিন্তু মোৰ এইটো বৰ ভাল লাগিল। এইখন ভৱিষ্যতে পুনৰ প্ৰচাৰ হ'লে আৰু ভাল লাগিব। মই কংকনা কলিতাই কৈছোঁ মিৰ্জাৰ পৰা। অয়নান্ত উপন্যাসখন শুনি বৰ ভাল পাইছোঁ আৰু প্ৰথম দুটামান খণ্ড শুনাৰ পিছতে মই ইমান ভাল লাগিছিল, এখন আনি পেলাই লাইব্ৰেৰীৰ পৰা পঢ়ি শেষ কৰিলোঁ। তাৰপিছত মেলডি পাটগিৰিৰ অভিনয় বিশেষকৈ বৰ ভাল লাগিছে। তেওঁ সৰুৰ পৰা ডাঙৰলৈকে যিটো চৰিত্ৰ কৰিছে বীণাৰ চৰিত্ৰটি, সৰুকালৰ অভিনয় খুব ভাল হৈছে। সেনেকৈ প্ৰাপ্তবয়স্কৰ অভিনয় যেনেকৈ কৰিছে খুবেই ভাল হৈছে আৰু বাকী শিল্পীসকলৰো অভিনয় খুব ভাল হৈছে। মুঠতে উপন্যাসখনৰ উপস্থাপন শৈলী, কাহিনী গোটেইখিনিয়ে ভাল হৈছে, অভিনয়ো ভাল হৈছে। মা, মই আজি যামগৈ। স্কুল বহুত দিন ক্ষতি হৈছে নহয়। তোমাৰ চোলাটো ধুনীয়া। কি ধুনীয়া হ'বনো? মায়ে কাপোৰ বৈ ৰঞ্জক চাবোনেৰে ৰং দি দিয়ে, বাইদেৱে হাতেৰে চিলাই দিয়ে। তোমালোকে বজাৰৰ পৰা চোলাৰ কাপোৰ নিকিনা কেলে? ৰয় কোম্পানীত কিমান ধুনীয়া ধুনীয়া কাপোৰ আছে। আমাৰ দেউতাই বজাৰৰ পৰা কাপোৰ কিনি চোলা চিলাবলৈ নিদিয়ে। কিয়? দেউতাই পইচা খৰচ কৰিবলৈ বৰ বেয়া পায়। মই তোৰ কথা ভবা নাই। মানুহে সদায় নিজৰটোহে আগেয়ে চিন্তা কৰে। ময়ো মোৰ কথাহে চিন্তা কৰিছোঁ। নিজৰ কথা কি ভাবিছে আপুনি? নিজৰ কথাই ভাবিছোঁ। তিৰোতাৰ জীৱন বহুত দেখিলোঁ। তিৰোতাৰ জীৱন বোলে পিতৃ, স্বামী আৰু পুত্ৰৰ তল। পিতৃৰ তলৰ তোৰ মাৰক দেখিলোঁ। স্বামীৰ তল মোক দেখিছই। পুত্ৰৰ তল আইতাক দেখিলোঁ। মোৰ তিতা লাগিছে আই। মই সৰুপেটা ভাইগৰ পৰা
শ্ৰী গোপেশ চন্দ্ৰ দাসে কৈছোঁ। উপন্যাস এখন নিজে পাঠ কৰি তাৰ ৰসাস্বাদন কৰা আৰু অইন এজনৰ হতুৱাই পাঠ কৰোৱাই শ্ৰোতাক তাৰ ৰসাস্বাদন কৰোৱা, এই দুয়োটাৰ মাজত পাৰ্থক্য আছে। মই এতিয়া দ্বিতীয়টোৰ কথাই ক'বলৈ বিচাৰিছোঁ। আকাশবাণী গুৱাহাটীৰ সদ্য সমাপ্ত অয়নান্ত উপন্যাসখনৰ যি পাঠ, সেয়া শুনি সঁচাকৈ আপ্লুত হৈছোঁ। আৰু আকাশবাণী গুৱাহাটীৰ এনেকুৱা এক আদৰণীয় আৰু প্ৰশংসনীয় উদ্যমৰ কাৰণে আকাশবাণী গুৱাহাটীক প্ৰথমে আমি ধন্যবাদ জনাইছোঁ। অয়নান্ত উপন্যাসখনিত পাঠ কৰিছিল নয়ন প্ৰসাদে, আৰু এই উপন্যাসখনিত প্ৰাক স্বাধীনতা কালৰ এছোৱা আৰু তাৰ পৰৱৰ্তী সময়ৰ এছোৱা, সেই সময়ৰ মানুহৰ, আমাৰ অসমৰ সামাজিক অৰ্থ ব্যৱস্থা, মানুহৰ মানসিকতা নাইবা ইংৰাজ শাসনকালৰ তেনেকুৱা ধৰণৰ কিছুমান চিত্ৰ অংকন কৰা হৈছে আৰু ইয়ে সঁচাকৈয়ে আমাক অভিভূত কৰিছে। আৰু উপন্যাস পাঠত তাৰ জৰিয়তে যদি চৰিত্ৰবিলাকক জীৱন্ত ৰূপত যদি ফুটাই তোলা হয়, সিয়ে নিশ্চয় শ্ৰোতাক যথেষ্ট পৰিমাণে আগ্ৰহান্বিত কৰিব। আৰু এই ক্ষেত্ৰত মই ভাবোঁ প্ৰায় অৰ্ধশতক খণ্ডেৰে সমাপ্ত হোৱা অয়নান্ত উপন্যাসখনে যথেষ্ট সফলতা দাবী কৰিব পাৰে। অয়নান্ত উপন্যাসখনৰ অভিনয়ৰ ক্ষেত্ৰত আমি প্ৰথমেই নাম ল'ম বীণাৰ চৰিত্ৰত অভিনয় কৰা মেলোডী পাটগিৰি। তেওঁ কৈশোৰ, যৌৱন আৰু প্ৰাপ্তবয়স্ক সময়ৰ এছোৱা কালৰ তেওঁৰ কণ্ঠৰ দ্বাৰাই যি ধৰণে তেওঁ ফুটাই তুলিব পাৰিছে, সেয়া সঁচাকৈয়ে প্ৰশংসাৰ যোগ্য। আৰু তাৰপিছতে আমি অভিনয়ৰ ক্ষেত্ৰত নাম ল'ম আমাৰ বৰ্ষীয়ান অভিনেত্ৰী মনোৰমা বৰঠাকুৰক। তেখেতে সুন্দৰ অভিনয় কৰিছে। আৰু তাৰপিছতে আমি নাম ল'ব বিচাৰিছোঁ উপকূল বৰদলৈ। অৱশ্যে এনেকুৱা লাগে তেওঁ কেইটামান খণ্ডতহে তেওঁ অভিনয় কৰিছিল, আৰু অভিনয়ৰ ক্ষেত্ৰত তেওঁ কিছু কিছু অভিনয়ৰ মাজত নাইবা চৰিত্ৰটোৰ মাজত সোমাই যোৱাত তেওঁ কিছু সফল হোৱা নাই যেন লাগে। আৰু বাকী চৰিত্ৰসমূহেও কাহিনী ভাগক আগবঢ়াই নিয়াত যথাযথভাৱে দায়িত্ব পালন কৰিছে। আমি এই উপন্যাসখনত প্ৰযোজক হিচাপে ঋতুপৰ্ণ দাসক এই প্ৰথমবাৰলৈ পাইছোঁ। আৰু ঋতুপৰ্ণ দাসে প্ৰথমবাৰতেই প্ৰযোজনাৰ ক্ষেত্ৰত এক সফলতা দাবী কৰিব পাৰে, কাৰণ তেওঁক ধন্যবাদ দিবই লাগিব। তেওঁৰ কণ্ঠ নিৰ্বাচনৰ যিটো তেওঁৰ দক্ষতা, আৰু কণ্ঠ নিৰ্বাচনৰ দক্ষতাৰ কাৰণে তেওঁক শলাগিবই লাগিব। আৰু উপন্যাস পাঠৰ নয়ন প্ৰসাদৰ যি সাৱলীল কণ্ঠস্বৰ, যি ধৰণে তেওঁ নিখুঁতভাৱে উপন্যাসখনিক পাঠ কৰি আগুৱাই লৈ গৈছে, তাৰ কাৰণে তেখেতক আমি ধন্যবাদ জনাবই লাগিব। আৰু ভৱিষ্যতলৈ আমি এনেকুৱা ধৰণে আকাশবাণী গুৱাহাটীৰ পৰা যুগজয়ী উপন্যাসৰ ধাৰাবাহিক পাঠ এনেদৰে আমি শুনিব পাম বুলি আমি আশা কৰিছোঁ। মই ফজিৰ আলীয়ে কৈছোঁ নলবাৰীৰ পৰা। আপোনালোকৰ উপন্যাস পাঠখন যি দি থাকে, গতিকে এই উপন্যাস পাঠখন আপোনালোকে মানে পুনৰ প্ৰচাৰ কৰাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু লগতে মই উপন্যাস পাঠখন শুনিও খুব মানে ভাল লাগিছে। মই দৰং জিলাৰ বৰেলী গাঁৱৰ পৰা কৈছোঁ শ্ৰী অসীম মহন্তই। মই অয়নান্ত উপন্যাসখনিৰ পাঠ গুৰিৰ পৰাই শুনিছোঁ। এই উপন্যাসখনিৰ প্ৰথম ভংগী খুব সুন্দৰ হৈছে। উৰুপা পতংগীয়া কলিতা বাইদেউৰ এই ভাষা সাৱলীল, তাৰ পাছতে এই উপন্যাসখনি যথেষ্ট আদৰ্শ আছে। আৰু আপোনালোকৰ যিখিনি চৰিত্ৰসমূহৰ অভিনয় খুব সুন্দৰ হৈছে। মই ভাল পাইছোঁ বীণাৰ চৰিত্ৰত অভিনয় কৰা মেলোডী পাটগিৰি বাইদেউ, আৰু ৰতন মেঘফালিনৰ চৰিত্ৰত অভিনয় কৰা এই ঋতুপৰ্ণ দাস ডাঙৰীয়া, আৰু এই কষ্টমণি শইকীয়া ছাৰৰ অভিনয়টো খুব ভাল পাইছোঁ। কিন্তু উপন্যাসখনি পাঠ খুব সুন্দৰ হৈছে, আৰু এইখন এখন সৰ্বাংগ সুন্দৰ উপন্যাস মোৰ মতে। হ'বনে গোসাঁই? বৰুৱাহঁতৰ আধৰুৱা কাম পূৰা হ'বনে? হ'ব, কিয় নহ'ব? দেখা নাই মানুহবোৰ কেনেকৈ জাঙুৰ খাই উঠিছে? হ'বই, দেশ স্বাধীন হ'বই। মানুহবোৰ জাঙুৰ খাই উঠিছে, দেহা দি দিছে। আমালৈ টেলিফোন কৰিছিল আমাৰ এগৰাকী নিয়মীয়া শ্ৰোতা, বৰপেটা জিলাৰ হাউলিৰ বাসিন্দা কুমাৰ মীন দাসে। অয়নান্ত এখন এনেকুৱা ধৰণৰ উপন্যাস, যিখন উপন্যাসত বহুত কিবা জীৱনৰ কথা বিচাৰি পাব পাৰি, য'ত গতি আছে, য'ত জয়ন্ত প্ৰতীকৰ দৰে অভিনয়, তেওঁলোকৰ অভিনয়শৈলী অতি সুন্দৰ। মোক বিশেষকৈ আকৃষ্ট কৰিছে বীণাৰ চৰিত্ৰ মেলোডী পাটগিৰি, আৰু পাৰ্শ্ব চৰিত্ৰৰ নিচিনা অভিনয় কৰা চানু দৈমাৰী। উপন্যাসখনৰ শেষ হোৱাৰ দিনাখন এনেকুৱা লাগিছে যেন বহুত কিবা থাকি গ'ল, বহুত কিবা মোৰ পাবলৈ থাকি গ'ল। ব্যক্তিগতভাৱে কোৱা কথা কৈছোঁ যে বহুত কিবা পাবলৈ থাকি গ'ল। তাৰমানে এখন সফল উপন্যাস, সাধাৰণভাৱে ক'বলৈ গ'লে, একদম সংক্ষিপ্তভাৱে ক'বলৈ গ'লে এখন সফল উপন্যাস। আৰু প্ৰযোজনাৰ ক্ষেত্ৰত ঋতুপৰ্ণ দাসৰ
49টা খণ্ডত যিখিনি পালোঁ প্ৰযোজনাৰ ক্ষেত্ৰত অতি চমকপ্ৰদ, প্ৰত্যেকজনৰ অভিনয় অতি সুন্দৰ, এইখিনি আৰু ক'ব লগা। আইতা, এইজোপা কি গছ? কেনেকুৱা কাঁইটবোৰ? এইজোপা বজৰমণি গছ, বৰ কাঁইট। তাই আমাৰ গাঁৱৰ কলংক। চিনেমা কৰি যি কৰিব লাগে কৰিলেই। এতিয়া বিয়া দিয়া সেই গাভৰু জীয়েক থকা উকিলৰ লগত হাত পাত। ঐ বগী, খাবলৈ পালি নহয়? চোৱা চেলেকা কুকুৰে চল পালে গললৈ জঁপিয়াই। আইজনীক পানী আনিবলৈ কিয় পঠিয়ালি? এনে ভৰিত দুখ পোৱাজনী ওলাইছে। মই নাজমিনা ইয়াছমিনে হাজো আদিয়াৰ পৰা কৈছোঁ। অনন্ত উপন্যাসখন শুনি মই খুব ভাল পালোঁ। ধুনীয়া উপন্যাস হৈছে এইখন। শুনি মানে বহুত অভিজ্ঞতা হ'ল আৰু এনেকুৱা উপন্যাস যাতে আপোনালোকে ভৱিষ্যতে আৰু প্ৰচাৰ কৰে তাৰ বাবে কামনা কৰিলোঁ। মই প্ৰাঞ্জল বৰাই কৈছোঁ। মই উৰুকা পতংগীয়া বাইদেউৰ উপন্যাসখন ভাল পাইছোঁ আৰু মই বহুতো নজনা কথা শিকিছোঁ আৰু মই বহুত ইমান ভাল পাইছোঁ উপন্যাসখন শুনি। কেতিয়াবা মই কান্দিছোঁ, কেতিয়াবা হাঁহিছোঁ, মই বহুত ভাল পাইছোঁ। মোৰ নাম শ্ৰী ৰেৱননাথ, নাৰীগুৰিৰ পৰা কৈছোঁ। এই আপোনালোকৰ যিখন মানে উপন্যাস প্ৰচাৰ হ'ল কেন্দ্ৰত অয়নান্ত, শুনি মই বৰ ভাল পালোঁ। আৰু তাত বিশেষকৈ যিখিনি মানে নাৰী চৰিত্ৰ পালোঁ সেইখিনি মানে বৰ মানে চাবলগীয়া। যেনে ধৰক বিনাৰ চৰিত্ৰটো, জেউতিৰ চৰিত্ৰটো, বগীৰ চৰিত্ৰটো, এনেকৈ যিখিনি মানে লগতে আইতাৰ যিটো চৰিত্ৰ মানে বৰ মানে সুন্দৰ মানে উপন্যাস সময় উপযোগী হৈছে। প্ৰতিটো খণ্ড শুনিছোঁ, মানে উপন্যাসখন শেষ হোৱাৰ পিছত মানে মনটো বেয়া লাগি গৈছে। এনেকুৱা উপন্যাস আৰু শুনিব নাপাম নেকি, এনেকুৱা এটা মানে ভাল লাগি গৈছে। অয়নান্তৰ প্ৰচাৰে এজন কবিৰ মনোজগতত ভাৱৰ বুৰবুৰণি তুলিছিল। উপন্যাসখনিৰ নায়িকা বীণা আৰু নায়ক ৰতন মেকফাৰ্লিনৰ মাজৰ প্ৰেমানুভূতিয়ে আমাৰ পৰিচিত এইজন কবিৰ হৃদয়তো তোলপাৰ লগালে। তেওঁ লিখি উলিয়ালে এটি সুন্দৰ কবিতা। তেওঁ আমাৰ চিনাকি কবি ৰাজীৱ বৰা। এয়া তেওঁ নিজেই পাঠ কৰিছে উপন্যাসখনিৰ বুকুৰ কবিতা। অয়নান্ত। তোলৈ চাওঁতে বুকুৰ বাওঁফালে মোৰ জিনিককৈ বাজে। ঢাপৰ বজৰমণি, চৰাই মণিয়ৰি, তৰালি ৰাতি তোলৈ লিখিছোঁ চিঠি। হাতগঞা মাতি নিম, লোনে তেলে ৰূপ দিম, এনেকুৱা লাগে যেন চৈ দিয়া নাৱত তুলি তোক আজিয়েই নিম। বিনা, হাতৰ বেহাটোক কোনে কৰি দিয়ে? বাৰীৰ ৰবাবটোক কোনে ছিঙি দিয়ে? আজিও পৰেনে মনত? তোলৈ চাওঁতে ওঠৰ বাঁহী মোৰ বুকুতে বাজে। পৰুৱা গাঁতৰ আখৰ আনি মোলৈ লিখিবিনে চিঠি? গান এটি আনি দিম, পথাৰ এখন আঁকি দিম, এৰাপাতত লেটা হ'ম আমি। বিনাও, দিখৌৰ থিয় গৰা, বালিত বহি দুপৰীয়া তোৰে সতে নাপাতিলোঁ কথা। মোমায়ে খেদাৰ পৰা দিৰৈৰ জোনাক গলা, সন্ধিয়াতে গধুৰ হৈ বেথা। তোলৈ চাওঁতে কাৰনো কিনো হ'ল বিনা? আঘোণৰ বেলি যে বাটতে লুকাল, পিয়াহৰ পানী মোৰ ডিঙিতে শুকাল। অনুষ্ঠানটি শ্ৰোতাৰ বাবে সাজু কৰোঁতে আমাৰ বাণীবন্ধন কক্ষ বা ৰেকৰ্ডিং ষ্টুডিঅ'ত আমি ভালেমান কষ্ট স্বীকাৰ কৰিবলগীয়া যে হয়, সেয়া শ্ৰোতাই হয়তো জানেই। এটি সংলাপ শ্ৰোতাৰ মনোগ্ৰাহী কৰি তুলিবৰ বাবেই কেইবাবাৰো ৰেকৰ্ডিং কৰাটোত আমাৰ এক প্ৰকাৰৰ সুখ লুকাই থাকে। এই উপন্যাসখনিৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য হয়।
অভিনয় শিল্পীগৰাকীৰ নাটকীয় মুড অনাৰ বাবে নানান প্ৰচেষ্টাও চলোৱা হয়। ষ্টুডিঅ'ত ভালেমান আমোদজনক ঘটনাও ঘটে। তেনে কিছু অসম্পাদিত মুহূৰ্ত শ্ৰোতাৰ বাবে। মোৰ মনটো কিবা বেয়া লাগি আছে। নহয় সেই সৰু কালটো যে পাৰ হৈ গ'ল সেইটো মাতে আহি যায় আকৌ। মংলুকাই ভাতকেইটা চাই অহা পুৰা 11 দিন হৈ গ'ল। হৈছেনে মাতটো নে আৰু কিবা কৰিব লাগিব? এই বগৰী খোৱাটো ক'ব লাগিবনে বঢ়িয়া হৈছে বুলি? বঢ়িয়া লাগিছে। কেনেকৈ ক'ম? সঁচাকৈ খাব মন গৈছে ন? বঢ়িয়া লাগিছে। ন তাকেতো কৈছোঁ, মদাহীটো মই অলপ কৰিবলৈ দিগদাৰী পাইছোঁতো, মানে কি এইবোৰ এক্টিং লাগিব। এইটো এক্টৰ হ'ব লাগিব অলপ। কোন পয়েৰক চাবলৈ যাব ক'ব নোৱাৰোঁ, কোন গিৰিয়েকক চাবলৈ যায় ক'ব নোৱাৰোঁ। আৰু আমি আমাৰ শ্ৰোতাসকলক শুনাবলৈ লৈছোঁ উপন্যাস পাঠৰ ৰেকৰ্ডিঙৰ শেষৰ দিনা ষ্টুডিঅ'ৰ ভিতৰত মুখ্য চৰিত্ৰত অভিনয় কৰা মেলডি পাটগিৰিৰ কিছু আৱেগিক মুহূৰ্ত। সঁচাকৈ মানুহজনী একেবাৰে কেৰেক্টাৰটোৰ মাজত সোমাই গৈছে নহয়। নাকান্দিবা, তুমি আচলতে চৰিত্ৰটোৰ মাজত একেবাৰে নিমজ্জিত হৈ গৈছা, সেইকাৰণে তোমাৰ বেয়া লাগিছে। নাই ভাল, তুমি কিন্তু বৰ ভাল অভিনয় কৰিলা দেই। বহুত শ্ৰোতাই তোমাৰ এই অভিনয় প্ৰশংসা কৰিছে। ইমান পৰে সদ্য সমাপ্ত উপন্যাস অয়নান্তৰ পৰিশিষ্ট খণ্ডটি শুনিলে। অনুষ্ঠানটিৰ পৰিকল্পনা আছিল অৱনী বৰা আৰু নয়ন প্ৰসাদৰ। প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে।